চাওক এইটো এটা ডাঙৰ সমস্যা কেনবুলি অঞ্চলটোলৈকে মই যোৱা বছৰতে আগৰ বছৰো আহিছো আৰু গহপুৰলৈতো মই বানপানীৰ সমস্যাৰ কাৰণে আহিয়ে থাকো ইয়াৰ লগে লগে মই বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰীও হয় গতিকে মোৰ দায়িত্ব এটা যথেষ্ট মই আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে আমি যোৱা 3 বছৰত প্ৰায় 250 কোটি টকা অকল গহপুৰ সমষ্টিতে দিছো গহপুৰ সমষ্টিৰ সমস্যাও বহুত ব্ৰহ্মজান ডুবিয়া ব্ৰহ্মপুত্ৰ চেঁচা বহুত সমস্যা কিন্তু পৰ্যায়ক্ৰমে সমস্যাবিলাক নাইকিয়া কৰিছো মই ভাবো যে আৰু 2 বছৰৰ ভিতৰত গহপুৰৰ আমি 90% সমস্যা নাইকিয়া কৰিম মই সদায় ক'ব 70% কওঁ 90% কওঁ 80% কওঁ কিয় কওঁ 100% এইটো কাৰণেই নকওঁ প্ৰকৃতিৰ লগত যুঁজাটো কেতিয়াবা কেতিয়াবা আমাৰ কাৰণে অসম্ভৱ হৈ উঠে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি টকা আমি গহপুৰত দিছো আগতে ৰেকৰ্ড নাছিল আগতে কেতিয়াও এনেকুৱা এটা সমষ্টি 200 কোটি 250 কোটি কোনে ভাবিবও পৰা নাছিল ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টত আগতে যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আছিল তেতিয়া বাজেটে আছিল ডিপাৰ্টমেন্টৰ 400 কোটি টকা এতিয়া আমাৰ বাজেট হৈছে 2000 পৰা 2500 কোটি টকা সেইকাৰণে আমি কাম কৰিবলৈকে সক্ষম হৈছো সেইকাৰণে আমি যেতিয়া আগতে বিধায়ক আছিলো বানপানী হলে আমি ভগৱানক প্ৰাৰ্থনা কৰো যাতে মথাউৰিটো নাভাঙক কাৰণ মথাউৰি ভাঙিলে আৰু 1 বছৰ 1.5 বছৰলৈকে মথাউৰিটো কোনো আহি ৰিপেয়াৰিং নকৰে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো এই বছৰ যেতিয়া ৰিমাল সাইক্লোন আহিলে আমাৰ বৰাক ভেলিত 7টা মথাউৰি ভাঙিলে 7টা মথাউৰি ইতিমধ্যে আমি ব্ৰিজ ফিল আপ কৰি দিলো এটা তাতে গৈ কোনো ক'ব নোৱাৰে যে তাতে আজিৰ পৰা 15 দিন আগত ব্ৰিজ হৈছিল মানে মথাউৰি ভাঙিছিল গতিকে সেই ধৰণে কাম কৰিছো আৰু কাম কৰিম ৰাইজক প্ৰতিশ্ৰুতি দিছো ইয়াৰ লোকসকলে এই আমাৰ যেটো এটো আসলতে এটা খুঁটি এটো ব্ৰহ্মপুত্ৰৰ খুঁটি ব্ৰহ্মপুত্ৰখন আগত আছে আমাৰ এটা বস্তু আমি যদি কৰো এই খুঁটিটো যদি বন্ধ কৰিব পাৰো পৰ্যায়ক্ৰমে তেতিয়া ৰাইজৰ খেতি কৰা মাটি ওলাই গতিকে আমি ইয়াতে ইমিডিয়েট আমি এই বেংক প্ৰটেকচন নকৰো আমি আগত নদীখন ডাইভাৰ্ট কৰিব পাৰো নেকি চেষ্টা কৰিম বেংক প্ৰটেকচন কৰিলে ইয়াৰ মাটিখিনি বাচিব কিন্তু খেতি কৰা মাটিখিনি নোলাব কিন্তু যদি চেনেলটো আমি ডাইভাৰ্ট কৰিব পাৰো তেতিয়া গৰাখহনীয়াও বন্ধ হৈ গল আৰু খেতিৰ মাটিও ওলাই গল তাৰ কাৰণে আমি খুব ভালকে 1 2 3 4 7টা পইণ্টত এই চেনেলটোৰ 7টা পইণ্টত আমি পাৰ্কোপাইনৰ ষ্ট্ৰং আমি স্কিম দিম আৰু যাতে ভৱিষ্যতে চিলটেশন হয় আৰু এই খুঁটিটো একেবাৰে নাইকিয়া হৈ যায় আৰু আমাৰ খিলঞ্জীয়া মানুহখিনিৰ যাতে খেতি কৰাৰ মাটি ওলাই তাৰ কাৰণে মই চেষ্টা কৰিছো সকলোৱে ভোটো ভালকে দিছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ আপোনালোকৰ মৰমৰ মোৰ সন্মানৰ কেশৱদাৰ সপোন আছিলে অকল কেশৱদাৰ নহয় বহু নগাঁৱৰ সপোন নগাঁৱৰ কলঙক লৈ নগাঁৱত কবিতা ৰচনা কৰিছিলে আমাৰ বিদগ্ধ পণ্ডিতসকলে কিন্তু কালক্ৰমত কলংখন মৰি গল পুতি গল সেই কলংখনক পুনৰ বুৱাৰ দায়িত্ব লৈছিলে কেশৱদাই অলপ দায়িত্ব ময়ো পালো কিন্তু গোটেইখিনি কেশৱদাই কৰিছিলে অলপ ময়ো পালো ময়ো অবিভক্ত নগাঁও হিচাপে কিবা এটা কৰিব পাৰিলো কাৰণে মই অত্যন্ত সুখী আমি অতি সোনকালে হয়তো আৰু যদি পানী অকমান বাঢ়ে এবাৰ ব্ৰহ্মপুত্ৰত এতিয়া অলপ তলত পানী গল নেক্সট পানী যেতিয়া বাঢ়িব তেতিয়া হয়তো ভগৱানে কৰিলে আমাৰ কলংখন নতুনকৈ ববলৈকে আৰম্ভ কৰিব আকৌ কৈছো নগাঁৱৰ এইটো প্ৰত্যেকজন ব্যক্তিৰ আশা আছিলে প্ৰত্যেকজন ব্যক্তিৰ আকাংক্ষা আছিলে কেশৱদাই আৰম্ভ কৰি প্ৰায়খিনি কাম কৰিছিলে মই অকণমান তাতে কন্ট্ৰিবিউট কৰিবলৈ পাই অত্যন্ত সুখী হৈছো ইয়াৰ আগতে আপুনি এটা কথা কৈছিলে দীঘলীয়া এটা সময়ৰ কথা কৈছিলে কিন্তু দেখা নহয় সোনকালে হ'ল আমি 5-6 কিলোমিটাৰ খানোতেই আমাৰ গোটেইখিনি হৈ গ'ল কিন্তু আৰু অলপ আমাৰ টোটেল 23 কিলোমিটাৰ আছিলে 23 কিলোমিটাৰত আমি 6 কিলোমিটাৰ খান্দিলো আৰু অলপ জেগাত ক'ৰবাত অবষ্ট্ৰাকচন আছে সেইখিনিও নাইকিয়া কৰি দিম ভালকে যাতে কলংখন বয় তাৰ কাৰণে আৰু যিখিনি কাম কৰিব লাগে নিশ্চয়কৈ কৰিম মানে আমিতো কালি খান্দিয়ে দিম কোফাৰ দামটো কালিৰ পৰা যদি খান্দি দিওঁ 3 দিনত শেষ হৈ যাব কিন্তু এতিয়া পানী ব্ৰহ্মপুত্ৰৰ তলত আছে ব্ৰহ্মপুত্ৰত যেতিয়া পানী ওপৰত উঠিব ডেফিনেটলি কলংখন বৈ যাব কলংখন যেতিয়া বৈ যাব তেতিয়া এবাৰ আপুনি আহিব আপোনালোকে মাতিলে আহিম কালিলৈকে বব যদি এইটো খানি হয় প্ৰভাইডেড খানি 2 দিন লাগিব মানে আমাৰ যিটো কোফাৰ দাম আছে 3-4 দিন লাগিব
সেইটো যদি আমি খান্দি চেষ্ কৰোঁ সেইদিনাখনে কলঙৰ পানী বৈ যাব মানে এসপ্তাহ লাগে এসপ্তাহ মেক্সিমাম ধৰক আৰু ঠিক আছে থেংক ইউ পুৰণা সমষ্টিৰ জাগা মই যেতিয়া ৰহা সমষ্টিৰ বিধায়ক আছিলোঁ এই চাংচুকী গাৰুখুন্দা ৰাইজে যথেষ্ট মোক সহায় কৰিছিল আশীৰ্বাদ কৰিছিল তেখেতলোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ আজি মই বহুদিনৰ পাছত আহিছোঁ সঁচা কথা গতিকে আহি মোৰ অত্যন্ত ভালো লাগিছে মোৰ পুৰণা কৰ্মস্থলীলৈকে মই বহুদিনৰ পাছত আহিলোঁ এতিয়া এই সমষ্টিৰ নতুন বিধায়ক আমাৰ জিতু গোস্বামী ডাঙৰীয়া এইখিনি আগতে ৰহা সমষ্টিত আছিলে এতিয়া বহমপুৰ সমষ্টিত পৰিলে জিতু দায়ে মোক কেইবাদিনৰ পৰা কৈ আছিল ইয়ালৈকে মই আহিব লাগে আৰু ডেফিনেটলি এইখিনি ৰাইজৰ প্ৰতি মোৰ অশেষ শ্ৰদ্ধা আছে কৃতজ্ঞতাবোধ আছে গতিকে মই আহিবই লাগে তেখেতলোকৰ যিটো সমস্যা ইয়াতে নতুনকৈ এটা মথাউৰি ওখ কৰি বনাব লাগিব মই যেতিয়া MLA আছিলোঁ এই গোটেই অঞ্চলটোত 5 বছৰত এবাৰ বানপানী হৈছিল কিন্তু আজিকালি প্ৰত্যেক বছৰে বানপানী হয় আৰু মইহে জলসম্পদ মন্ত্ৰী গতিকে এইখিনি ৰাইজক বচাবলৈ মই বদ্ধপৰিকৰ যি 4.5 কিলোমিটাৰৰ পৰা 5 কিলোমিটাৰ মথাউৰি লাগে যিমান সোনকালে পাৰোঁ বনাম বুলি মই আমাৰ চাংচুকী আৰু গাৰুখুন্দা ৰাইজক প্ৰতিশ্ৰুতি দি গৈছোঁ আৰু এটা কৃষিবান যিটো আছিলে সেইটো ভাঙিছিলে সেইটো তাৎক্ষণিকভাৱে সেইটো মই বেলেগ ডিপাৰ্টমেণ্টলৈ ঠেলি নিদিওঁ যিহেতু কৃষিবান সেইটো DRDয়ে বনাইছিল কিন্তু সেইটো অহাকালিৰ পৰা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে ভাল কৰি দিব মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ ৰাস্তাখিনিও পৰ্যায়ক্ৰমে কৰিব লাগিব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম আচলতে মই এতিয়া আজিৰ পৰা মই 1.5 মাহ আগত যেতিয়া আমাৰ ইলেকশ্যন চলি আছিলে তেতিয়া মই গৈছিলোঁ আমাৰ ৰজা গাঁৱলৈ যাই থাকোঁতে মই আমাৰ ওচৰৰ বগলাজান অঞ্চলৰ ৰাস্তাটো বেয়া হোৱা দেখি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ফোন কৰিছিলোঁ যে ৰাস্তাটো মোৰ দিনতে বনাইছিলোঁ আপোনালোকৰ যদি মনত আছে ৰাস্তাটো বেয়া হৈছে তেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছিলোঁ আজিও আনকি আজি মই যেতিয়া আহিছোঁ জিতু গোস্বামী ডাঙৰীয়া আছে তেতিয়া শশী দাস ডাঙৰীয়াও মোৰ লগত আছিলে আজিও মই PWD কমিশ্যনাৰগৰাকীক ফোন কৰিছিলোঁ যে কামপুৰ ৰহাৰ ৰাস্তাটো বেয়া হৈছে এইটো তাৎক্ষণিকভাৱে ভাল কৰিব লাগে এইখিনি কামো আমাৰ জিতু গোস্বামী নতুনকৈ ইয়াতে MLA হৈছে তেখেতে কৰিব মই দৃঢ়ভাৱে বিশ্বাসী কিবা থাকিলে ময়ো উপৰঞ্চি কৰিম কাৰণ এই অঞ্চলটো মোৰ আগৰ কৰ্মভূমি আছিল আৰু জীৱনত যদি প্ৰথম মোক প্ৰতিষ্ঠা দিছিল ৰহা ৰাইজে দিছিল এই চাংচুকী ৰাইজে এই গাৰুখুন্দা ৰাইজে দিছিলে গতিকে আপোনালোকৰ হৈ সদায় কাম কৰিম মই প্ৰতিশ্ৰুতি দিম ঠিক আছে যি আছে জিতু গোস্বামী ডাঙৰীয়াই চাব আৰু মোক ক'ব গোটেইখিনি মই পৰ্যায়ক্ৰমে কৰিম গোটেইখিনি পৰ্যায়ক্ৰমে গোটেইখিনি কৰি দিম বুলি মই কৈছোঁ আচলতে চেংচন হৈ আছে আমাৰ বাৰিষা শেষ হ'লে কাম আৰম্ভ হ'ব এই গোটেইখিনি কামেই চেংচন হৈ আছে টেণ্ডাৰো হৈ গ'ল কিন্তু বাৰিষা কাম নকৰোঁ আমি কিন্তু আমি এটা দুটা প্ৰক্ৰিয়াৰে কাম কৰিম ব্ৰহ্মপুত্ৰৰ মানে আমি ৰিভাৰ ছাইডত কৰিম কি আমাৰ বেগ লঞ্চিংটো চলি আছে সেইটো আমাৰ কণ্টিনিউ হ'ব আৰু আমি কাণ্ট্ৰি ছাইডত এই মথাউৰিটো য'ত আছোঁ তাৰ সমানে পেৰেলেলি 1 কিলোমিটাৰ ৱাইডেনিং কৰিম কালিৰ পৰাই কাম চলিছে আজিৰ পৰা তুৰম্বিত হ'ব মুঠৰ ওপৰত কিবাকৈ এই জেগাখিনি ৰাখিম ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ এইখিনি আৰু এটা কথা আহিছে যে দিবাঙৰ যিটো কথা আহিছে তাত য'ত আপুনি 13 কোটি টকা যোৱা খৰচ কৰিছিলে তাৰ যিটো ফলপ্ৰসূ নহ'ল দিবাঙৰ পানী আছে গোটেই ইয়াৰ পৰা ডিব্ৰুগড়লৈকে ক্ষতি কৰিছে দিবাঙৰ পানীটো সিফালে যোৱা বুলিহে মোক কৈছে কিছু ব্যক্তি কৈছে দিবাঙৰ ছাকচেছ নহ'ল দিবাঙৰ এইফালে মেজৰ পানী এইফালৰ পৰা ডিব্ৰুগড়লৈকে ক্ষতি এইফালে গোটেইখিনি ডিব্ৰুগড়ত আপোনালোকে চাওক ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱাৰ পৰা আহি আছোঁ ডিব্ৰুগড় অকল ডিব্ৰুগড় সমষ্টিত এই বছৰ আমি 329 কোটি টকা দিছোঁ আৰু আপোনালোকে আমি চাবুৱাটো দিছোঁ ইয়াতো দিছোঁ গতিকে অহা বছৰৰ পৰা শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ক'তো কোনো এটা জেগা নাথাকিব ব্ৰহ্মপুত্ৰৰ পাৰত যিটো জেগা জিঅ' বেগ প্ৰটেকশ্যন নাই গতিকে প্ৰত্যেকটো জেগাতে জিঅ' বেগ প্ৰটেকশ্যন অহা বছৰ হৈ যাব কাৰণ যিহেতু চেংচন হৈ আছে কামখিনি কৰিবলৈকে সময়খিনি আমি বচাব লাগিব অহা 2 মাহ বচাব লাগিব বচাবলৈ মই বদ্ধপৰিকৰ আমাৰ ডিপাৰ্টমেণ্ট এডমিনিষ্ট্ৰেশ্যন বদ্ধপৰিকৰ সেইকাৰণে ইয়ালৈকে আহিছোঁ আকৌ কৈছোঁ আমি ব্ৰহ্মপুত্ৰৰ নদীত আমি ৰিভাৰ ছাইডত জিঅ' বেগ লঞ্চিং চলাই ৰাখিম য'ত বেম্বো ক্ৰিব লাগে তাতে লগাম বেম্বো স্ক্ৰীন লাগে তেও লগাম আৰু অপজিট ছাইডে কাণ্ট্ৰি ছাইডে আকৌ কৈছোঁ আমি কালিৰ পৰা আৰম্ভ কৰিছোঁ এই মথাউৰিটো ৱাইডেনিং আজিৰ পৰা
পূৰ্ণ গতিত চলিব। মই আকৌ একটা কথা কৈছো, দিবাঙৰ সমস্যা ভয়াৱহ সমস্যা। আপুনি কিছুমান বস্তু কেতিয়াবা আমি আমাৰ কাৰিকৰী বিভাগে ব্ৰহ্মপুত্ৰক ৰোধ কৰাটো ইমান সহজ নহয়। আমি ক'ৰবাত কেতিয়াবা ফেইল হওঁ, কেতিয়াবা ছাকচেছ হওঁ। ছাকচেছ ৰেট বেছি, কেতিয়াবা ক'ৰবাত এটা দুটা ফেইল হ'ব পাৰোঁ। ফেইল হ'লে আকৌ কৰিবলৈ যত্ন কৰি আছোঁ। আমি ডিব্ৰুগড়ত আৰম্ভ কৰিছোঁ, এতিয়া আমি আহি এইখন খামটি গোৱালি গাঁৱত উপস্থিত হৈছোঁ। তাৰ পাছত আমি ঢলা শদিয়ালৈকে যাম। এটা কথা মই খুব ক'বলৈ পাই ভাল পাইছোঁ যে ডিব্ৰুগড় তিনিচুকীয়াত যিমানখিনি আমাৰ ব্ৰহ্মপুত্ৰৰ কাষ আছে তাতে 90%তকৈ বেছি আমাৰ নিডা হওক, ADB হওক, আমাৰ এই ফাণ্ডসমূহত চেংচন হৈ আছে। মেক্সিমামত কাম চলি আছে, ক'ৰবাত কাম চলা নাই, ক'ৰবাত আৰম্ভ হ'ব। কিন্তু মই যিটো আজি কথা পাতি দেখিছোঁ, তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়ৰ বগীবিললৈকে খুব বেছি 10ৰ পৰা 15 কিলোমিটাৰহে আমি এতিয়ালৈকে কাম আৰম্ভ কৰা নাই বা আমি এতিয়ালৈকে তাত আঁচনি লোৱা নাই। সেইখিনি অতি সোনকালে ল'ম। এই জিলা দুখন আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে এইখিনি কাম অতি সোনকালে কৰি দিয়া হ'ব। য'ত আমি আহি উপস্থিত হৈছোঁ এইখিনি জেগাত আমাৰ ADB এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক লোন লৈ দিছে। আচলতে ADB বুলি কওঁ, এনেকুৱা এটা হয় যে কেতিয়াবা এছিয়ান ডেভেলপমেণ্ট বেংকে পইচা দিলে নেকি, সেইটো নহয়। এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কেন্দ্ৰীয় চৰকাৰে লোন লয়, তাৰ 90% তেওঁলোকে মাৰি দিয়ে, 10% অসম চৰকাৰে মাৰে। মানে আমাৰে পইচা, ভাৰত চৰকাৰৰ পইচা, অসম চৰকাৰৰ পইচা, এই গোটেইখিনিত তাৰ এই আঁচনি আছেই। গতিকে এইখিনি কাম মই য'ত খামটি গোৱালিত আছোঁ তাতে টেম্পৰেৰী কাম 4 দিনৰ ভিতৰত আৰম্ভ কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, বাৰিষাটো ৰখাবৰ কাৰণে। আৰু বাৰিষা শেষ হোৱাৰ পাছত আমি পৰ্যায়ক্ৰমে পাৰ্মানেণ্ট কাম আৰম্ভ কৰিম। গোটেইটো কৰিবনে যে 10 কিলোমিটাৰ গোটেইখিনি অলমষ্ট গোটেইখিনি আছে। মই আকৌ কৈছোঁ, চেংচন নোহোৱা চাগে ADB বা নিডাত চেংচন নোহোৱা তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈকে খুব বেছি 15 কিলোমিটাৰ আছে। সেইখিনি অতি সোনকালে কৰিবলৈ যত্ন কৰিম। বাকী আপোনালোকে মেক্সিমাম দেখা পাব য'ত আমাৰ প্ৰটেকশ্যন হোৱা নাই তাত 90% চেংচন হৈ আছে, 90% চেংচন হৈ আছে। গতিকে কামবিলাক পাৰ্মানেণ্ট কাম এতিয়া কৰিব নোৱাৰোঁ, এতিয়া টেম্পৰেৰী কামহে কৰিব পাৰোঁ। পাৰ্মানেণ্ট কাম আমি নৱেম্বৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম। থেংক ইউ।